মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 সায়েন্স চেপ্টাৰ 4 গতি আৰু সময় তাৰ অনুশীলনী সকলো প্ৰশ্নৰ বিষয় আলোচনা কৰিম। কিবা বুজি পোৱা যদি তোমালোকে অসুবিধা পোৱা কমেন্ট বক্সত কমেন্ট কৰি জনাবা, পিছত মই ৰিপ্লাই দিম। এক নম্বৰ প্ৰশ্নটো আছে তলৰ গতিসমূহ সৰল ৰৈখিক বৃত্তীয় বা দোলন গতিত শ্ৰেণীভুক্ত কৰা। এই নম্বৰত আছে দৌৰি থকা অৱস্থাত তোমাৰ হাতৰ গতি, দৌৰি থকা অৱস্থাত হাতৰ গতি হয় দোলন গতি। ইয়াৰ আনসাৰ হ'ব দোলন গতি। 2 নম্বৰ প্ৰশ্নটো আছে এটা পোন ৰাস্তাৰে বাগি টানি থকা ঘোঁৰাৰ গতি, তাৰমানে এটা পোন ৰাস্তাত যদি ঘোঁৰাৰ গাড়ী গৈ থাকে সেই তাৰ গতিটো কি হ'ব? তাৰ গতি হ'ব সৰল ৰৈখিক গতি। বি নম্বৰ আনসাৰ হ'ব সৰল ৰৈখিক গতি। চি নম্বৰত আছে ঘূৰ্ণন দোলনত উঠি থকা অৱস্থাত শিশু এটাৰ গতি, তাৰমানে ঘূৰ্ণন দোলনত যদি শিশু এটাক বহাই দিয়া হয় সেইটো কি হ'ব? ঘূৰি থাকিব, সেইটো কি হ'ব? বৃত্তীয় গতি। গতিকে চি নম্বৰ আনসাৰ হ'ব বৃত্তীয় গতি। ডি নম্বৰত আছে ডেকিপাতত উঠি থকা অৱস্থাত শিশু এটাৰ গতি দোলন গতি। ডেকিপাতত উঠি থকা অৱস্থাত শিশু এটাৰ গতি হয় দোলন গতি। আৰু ই নম্বৰত আছে বৈদ্যুতিক ঘণ্টাৰ হাতুৰীৰ গতি, বৈদ্যুতিক ঘণ্টাৰ হাতুৰীৰ গতি হয় দোলন গতি। গতিকে ডি নম্বৰতো হ'ল দোলন গতি আৰু ই নম্বৰতো হ'ল দোলন গতি। এফ নম্বৰত আছে এখন পোন দলঙত ৰেলৰ গতি, তাৰমানে পোন দলঙত যদি ৰেল গতি কৰে সেইটো হ'ব সৰল ৰৈখিক গতি। পোনপটীয়াকৈ গ'লে সেইটো হয় সৰল ৰৈখিক গতি। নম্বৰ প্ৰশ্নটো আছে তলৰ কোনবোৰ উক্তি শুদ্ধ নহয়? তলত কিছুমান উক্তি দিয়া আছে, তাৰ কোনবোৰ শুদ্ধ নহয় মানে অশুদ্ধ সেইবোৰ আমি বাছি উলিয়াব লাগিব। অপশ্যন এত আছে সময়ৰ মৌলিক একক ছেকেণ্ড। সময়ৰ মৌলিক একক ছেকেণ্ড এইটো হ'ল শুদ্ধ, কাৰণ সময়ৰ মৌলিক একক ছেকেণ্ড। কেতিয়াবা তোমালোকৰ পৰীক্ষাত আহে সময়ৰ মৌলিক একক কি, তেতিয়া তোমালোকে লিখিবা ছেকেণ্ড। বি নম্বৰ প্ৰশ্নটো আছে প্ৰত্যেক বস্তুৱে ধ্ৰুৱক দ্ৰুতিৰে গতি কৰে, এইটো অশুদ্ধ। ইয়াৰ উত্তৰ হ'ব অশুদ্ধ। কাৰণটো কি চোৱা, সকলো বস্তুৱে ধ্ৰুৱক দ্ৰুতিৰে গতি নকৰে, বহু বস্তুৰ গতি সলনি হয়। ইয়াৰ এনচাৰটো অশুদ্ধ, কিন্তু মই কাৰণটো দেখুৱাই দিছোঁ কি কাৰণত অশুদ্ধ, যে সকলো বস্তুৱে ধ্ৰুৱক দ্ৰুতিৰে গতি নকৰে, বহু বস্তুৰ গতি সলনি হয়। 3 নম্বৰত আছে দুখন চহৰৰ মাজৰ দূৰত্ব কিলোমিটাৰত জোখা হয়। ইয়াৰ উত্তৰটো হ'ব শুদ্ধ, কাৰণ দূৰত্ব সদায় কিলোমিটাৰত জোখা হয়। ডি নম্বৰ প্ৰশ্নটো আছে এটা প্ৰদত্ত দোলকৰ পৰ্যায়কাল ধ্ৰুৱক নহয়, এইটো হ'ব অশুদ্ধ। কাৰণটো কি চোৱা, এটা নিৰ্দিষ্ট দোলকৰ পৰ্যায়কাল ধ্ৰুৱক হয় যদি পৰিস্থিতি একে থাকে। পৰিস্থিতি একে থাকিলে দোলকৰ পৰ্যায়কাল ধ্ৰুৱক হয়। ই নম্বৰত আছে এখন ৰেলৰ দ্ৰুতি মিটাৰ পাৰ ঘণ্টাত প্ৰকাশ কৰা হয়। ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ। কাৰণটো কি চোৱা, মিটাৰ পাৰ ঘণ্টা ব্ৰেকেটত মই লিখি দিছোঁ মিটাৰ পাৰ আৱাৰ বিজ্ঞানৰ ব্যৱহৃত একক নহয়, সঠিক হ'ল মিটাৰ পাৰ ছেকেণ্ড নাইবা কিলোমিটাৰ পাৰ ঘণ্টা বুলি আমি ক'ব পাৰি। 3 নম্বৰ প্ৰশ্নটো আছে এটা সৰল দোলক 20 বাৰ তুলিবলৈ 32 ছেকেণ্ড সময় লয়, দোলকটোৰ পৰ্যায়কাল নিৰ্ণয় কৰা। ইয়াত আমাৰ দিয়া আছে দোলনৰ সংখ্যা দিয়া আছে কিমান? 20 বাৰ আৰু সময় দিয়া আছে 32 ছেকেণ্ড। ইয়াৰ পৰা আমাৰ পৰ্যায়কাল নিৰ্ণয় কৰিব লাগে। পৰ্যায়কালৰ সূত্ৰটো আছে মুঠ সময় বাই মুঠ দোলনৰ সংখ্যা। এতিয়া আমি এনচাৰটো লিখিম, দিয়া আছে দোলনৰ সংখ্যা সমান 20 বাৰ, মুঠ সময় দিয়া আছে 32 ছেকেণ্ড। আমি জানো পৰ্যায়কাল, যিহেতু আমাৰ পৰ্যায়কাল নিৰ্ণয় কৰিব দিছে, পৰ্যায়কালৰ সূত্ৰ হ'ল মুঠ সময় বাই মুঠ দোলনৰ সংখ্যা। আমাৰ মুঠ সময় আছে 32 ছেকেণ্ড আৰু মুঠ দোলনৰ সংখ্যা আছে 20। 32ক যদি আমি 20ৰে হৰণ কৰি দিওঁ কিমান পাম? 1.6 ছেকেণ্ড। এইটোৱে হ'ল 3 নম্বৰৰ এনচাৰ। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে দুটা আস্থানৰ মাজৰ দূৰত্ব 240 কিলোমিটাৰ। এখন ৰেলে এই দূৰত্ব অতিক্ৰম কৰিবলৈ 4 ঘণ্টা সময় লয়। ৰেলখনৰ দ্ৰুতি নিৰ্ণয় কৰা। ইয়াত আমাৰ ৰেল দুখনৰ বা ষ্টেচন দুখনৰ মাজৰ দূৰত্ব দিয়া আছে 240 কিলোমিটাৰ আৰু সময় দিয়া আছে 4 ঘণ্টা। আমাৰ নিৰ্ণয় কৰিব দিছে দ্ৰুতি। এতিয়া দ্ৰুতিৰ সূত্ৰ আমি পাইছোঁ আগত, দ্ৰুতিৰ সূত্ৰ হ'ল দূৰত্ব বাই সময়। এই সূত্ৰ ব্যৱহাৰ কৰি ইয়াৰ আমি দ্ৰুতি নিৰ্ণয় কৰিম। এতিয়া আমি লিখিছোঁ উত্তৰ, দিয়া আছে ষ্টেচন দুটাৰ মাজৰ দূৰত্ব 240 কিলোমিটাৰ আৰু সময় দিয়া আছে 4 ঘণ্টা। যেতিয়া আমাৰ দ্ৰুতি নিৰ্ণয় কৰিব লাগে, আমি জানো দ্ৰুতিৰ সমান দূৰত্ব বাই সময়। গতিকে নিৰ্ণয় দ্ৰুতিৰ দূৰত্ব আছে আমাৰ 240 আৰু সময় আছে 4 ঘণ্টা। 240ক আমি 4ৰে ডিভাইড কৰিলোঁ,
পাম আমি 60 কিলোমিটাৰ পাৰ ঘণ্টা এটোৱে হল 4 নম্বৰৰ এনসাৰ 5 নম্বৰ প্ৰশ্নটো আছে গাড়ীয়ে পোৱা 8:30 বজা সময় দেখুৱা মুহূৰ্তত এখন গাড়ী দ্ৰুতমেটাই 57321.0 কিলোমিটাৰ পাৰ দেখুৱায় যদি পোৱা 8:50 বজাত দ্ৰুতমেটাৰ পাৰ 57336.0 কিলোমিটাৰ লৈ পৰিৱৰ্তন হয় তেন্তে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা এইখিনি সময়ৰ ভিতৰত কিলোমিটাৰ পাৰ মিনিট এককত গাড়ীখনৰ দ্ৰুতি আৰু কিলোমিটাৰ পাৰ ঘণ্টা এককত প্ৰকাশ কৰা তাৰমানে ইয়াৰ আমাৰ দ্ৰুতি নিৰ্ণয় কৰিব দিছে এক নম্বৰত আমাৰ নিৰ্ণয় কৰিব লাগিব কিলোমিটাৰ পাৰ মিনিট আৰু এটা দ্ৰুতি নিৰ্ণয় কৰিব লাগিব কিলোমিটাৰ পাৰ ঘণ্টা আমাক দ্ৰুতি নিৰ্ণয় কৰিব দিছে দ্ৰুতিৰ সূত্ৰ হ'ল দূৰত্ব বাই সময় ইয়াৰ পৰা আমি সময় উলিয়াব লাগিব আৰু দূৰত্ব উলিয়াব লাগিব এটা দূৰত্ব আমি কেনেকৈ উলিয়াম যে 8:30 ত কিমান আছিল আমাৰ 57321.0 আৰু 8:50 ত আছে 57336.0 তোমালোকে এটা বস্তু মনত ৰাখিবা যে দশমিকৰ পিছত যদি কেৱল শূন্য থাকে তেতিয়া আমি শূন্যও নিলিখো আৰু দশমিকও নিলিখো আৰু এনেকুৱা ধৰণৰ অংক থাকিলে তোমালোকে ডাঙৰটো পৰা সৰুটো মাইনাস কৰি দিবা মানে এই 57336 মাইনাস 57321 মাইনাস কৰি দিম যেটো পাম হেটো আমাৰ দূৰত্ব হ'ব আৰু সময়টো পাম আমি 8:50 মাইনাস 8.30 কৰিলে পাম আমি 20 এটো আমি সময় পাই যাম তেতিয়া আমি দ্ৰুতি নিৰ্ণয় কৰিব পাৰিম যে দ্ৰুতি সূত্ৰ আছিল আমাৰ দূৰত্ব বাই সময় এতিয়া আমি লিখিম দিয়া আছে অডোমিটাৰৰ আদি পাঠ সমান 57321 কিলোমিটাৰ আৰু অডোমিটাৰৰ হেক পাঠ লিখিম 57336 কিলোমিটাৰ এতিয়া মুঠ দূৰত্ব ডাঙৰটো পৰা আমি সৰুটো মাইনাস কৰি দিম 57336 মাইনাস 57321 কিলোমিটাৰ ইয়াৰ এটো পৰা এটো মাইনাস কৰিলে আমি পাম 6 ৰ পৰা 1 মাইনাস কৰিলে পাম 5 আৰু 3 পৰা 2 মাইনাস কৰিলে পাম আমি 1 তখন এটো পৰা এটো মাইনাস কৰি পালো আমি 15 কিলোমিটাৰ মই তলত আচিনডাল দিছো তোমালোকে নিদিবা দিব নালাগে তাৰ পিছত আমি দূৰত্ব পাই গলো এটা আমি সময় নিৰ্ণয় কৰিব লাগিব এটা আমি সময় নিৰ্ণয় কৰিব লাগিব সময় আছিল আমাৰ 850 মাইনাস 830 পৰা আমি যদি 830 মাইনাস কৰি দিও তেতিয়া পাম আমি 20 মিনিট আমি সময় পাই গলো এতেকে দ্ৰুতি হ'ব দ্ৰুতিৰ সূত্ৰ আছিল দূৰত্ব বাই সময় দূৰত্ব পালো আমি 15 আৰু সময় পালো 20 15ক আমি 20 ৰে হৰণ কৰি দিম যেটো পাম হেতু হ'ব আমাৰ দ্ৰুতি এটা আমি 15ক 20 ৰে হৰণ কৰি পালো 0.75 কিলোমিটাৰ পাৰ মিনিট যেটো আমাৰ দুটা দ্ৰুতি নিৰ্ণয় কৰিব দিছিলে সেইকাৰণে মই লিখিলো এতেকে নিৰ্ণয় দ্ৰুতি 0.75 কিলোমিটাৰ পাৰ মিনিট আৰু এটা দ্ৰুতি আমাৰ নিৰ্ণয় কৰিব দিছিলে কিলোমিটাৰ পাৰ ঘণ্টা এটা আমি 0.75 কিলোমিটাৰ পাৰ মিনিট পাইছো আমি জানো 60 মিনিটত 1 ঘণ্টা সেইকাৰণে ইয়াত লিখি দিছো যে 1 ঘণ্টা সমান 60 মিনিট এতেকে কিলোমিটাৰ পাৰ ঘণ্টাত দ্ৰুতি যেতিয়া আমাৰ নিৰ্ণয় কৰিব লাগিব তেতিয়া কিলোমিটাৰ পাৰ ঘণ্টাত আমি পাইছো দ্ৰুতি পাইছো 0.75 ইনটু 60 কাৰণ 60 মিনিটত হয় 1 ঘণ্টা এটো পূৰণ কৰিলে পাম আমি 45 কিলোমিটাৰ পাৰ ঘণ্টা ইয়াত আমাৰ দুটা দ্ৰুতি নিৰ্ণয় কৰিব দিছিলে এটা কিলোমিটাৰ পাৰ মিনিট আৰু এটা নিৰ্ণয় কৰিব দিছিলে কিলোমিটাৰ পাৰ ঘণ্টা এটো হল ইয়াৰ এনসাৰ 6 নম্বৰ প্ৰশ্নটো আছে সালমাই সাইকেলেৰে ঘৰৰ পৰা বিদ্যালয়লৈ যাবলৈ 15 মিনিট সময় লয় যদি সাইকেলখনৰ দ্ৰুতি 2 মিটাৰ পাৰ সেকেন্ড হয় তেন্তে ঘৰৰ পৰা বিদ্যালয়খনৰ দূৰত্ব নিৰ্ণয় কৰা ইয়াত সাইকেলৰ দ্ৰুতি দিয়া আছে কিমান 2 মিটাৰ পাৰ সেকেন্ড আৰু সময় দিয়া আছে 15 মিনিট এই 15 মিনিটটো আমি সেকেন্ডত নিব লাগিব যেহেতু দ্ৰুতি আমাৰ 2 মিটাৰ পাৰ সেকেন্ডত দিয়া আছে গতিকে 15 টো আমি মিনিট আছে এটো সেকেন্ডত নিব লাগিব এটা আমি লিখিব লাগিব দিয়া আছে সাইকেলৰ দ্ৰুতি সমান 2 মিটাৰ পাৰ সেকেন্ড আৰু সময় দিয়া আছে 15 মিনিট এই মিনিটটো আমি সেকেন্ডত নিব লাগিব আমি জানো 60 সেকেন্ড সমান 1 মিনিট এতিয়া এই মিনিটটো আমি যদি সেকেন্ডত লব বিচাৰো তেতিয়া ইয়াৰ লগত 60 পূৰণ কৰিলে সেকেন্ডত গুছি যাব তো পূৰণ কৰিলো 15 ইনটু 60 লিখি দিলো সেকেন্ড এতিয়া 15 ৰ লগত 60 পূৰণ কৰিলে পাম আমি 900 সেকেন্ড এতিয়া আমাৰ অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব লাগে তে লিখিম অতিক্ৰম কৰা দূৰত্ব সমান দ্ৰুতি ইনটু সময় আমি দ্ৰুতিৰ সূত্ৰ পাইছিলো যে দ্ৰুতি ইকুৱেল টু দূৰত্ব বাই সময় এতিয়া দূৰত্ব যদি বাওফালে আনি দিও হোফালে কি হ'ব দ্ৰুতি ইনটু সময় হ'ব একাৰণে মই ডাইৰেক্ট লিখি দিছো যে দূৰত্ব ইকুৱেল টু দ্ৰুতি ইনটু সময় এতিয়া
দ্ৰুতিৰ মান কিমান দিয়া আছে আমাৰ 2 মিটাৰ পাৰ ছেকেণ্ড ইনটু সময় দিয়া আছে 900 ছেকেণ্ড এতিয়া ওপৰত ছেকেণ্ড থাকিব আৰু তলত ছেকেণ্ড কেনসেল যাব মিটাৰ থাকিব তাৰমানে 2 ইনটু 900 কৰিলে পাম আমি 800 মিটাৰ ইয়াক যদি আমি কিলোমিটাৰত লিখো তেতিয়া আমি এনেকৈ লিখিম যে শালমাৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব যদি আমি কিলোমিটাৰত লিখো 7 নম্বৰ প্ৰশ্নটো আছে তলত উল্লেখ কৰা অৱস্থাবোৰৰ গতিৰ দূৰত্ব সময় লেখৰ আকৃতিত দেখুৱা ইয়াৰ দূৰত্ব আৰু সময় লেখৰ সহায়ত দেখুৱাব দিছে এ নম্বৰত আছে দ্ৰৱক দ্ৰুতিৰে গতিশীল এখন গাড়ী দ্ৰৱক দ্ৰুতিৰে গতিশীল এখন গাড়ী তাক আমি লেখৰ সহায়ত দেখুৱাব লাগিব 7ৰ এ নম্বৰ এনসাৰ হ'ব এইটো এফালে x আৰু এফালে y x অক্ষ y অক্ষ এফালে হ'ব সময় এফালে হ'ব দূৰত্ব এতিয়া দূৰত্ব বাঢ়ি গলে কি হ'ব সময় বাঢ়িব এটো এনেকে প্ৰথম সোৱা এনেকে গৈ এনেকে আহিছে তাৰ পিছত আকৌ এনেকে গৈছে তাৰ মানে এফালে দূৰত্ব বাঢ়ি গৈছে এফালে সময়ও বাঢ়ি গৈছে এটো হল 7ৰ এ নম্বৰৰ এনসাৰ 7ৰ বি নম্বৰত আছে ৰাস্তাৰ কাষত ৰৈ থকা এখন গাড়ী গাড়ীখন কি হৈছে ৰাস্তাৰ কাষত ৰখি আছে এইখন আমি লেখ চিত্ৰত দেখুৱাব লাগে বি নম্বৰ এনসাৰ হ'ব ইফালে x অক্ষ ইফালে y অক্ষ ইফালে দূৰত্ব আৰু তলত হ'ব সময় গাড়ীখন যেটো ৰৈ আছে এটোৱে হ'ব ইয়াৰ লেখ 8 নম্বৰ প্ৰশ্নটো আছে তলৰ সম্বন্ধবোৰৰ কোনটো শুদ্ধ এত আছে দ্ৰুতি ইকুৱেল টু দূৰত্ব ইনটু সময় বিত আছে দ্ৰুতি ইকুৱেল টু দূৰত্ব বাই সময় সিত আছে দ্ৰুতি ইকুৱেল টু সময় বাই দূৰত্ব ডিত আছে দ্ৰুতি ইকুৱেল টু 1 বাই সময় ইনটু দূৰত্ব আমি জানো যে দ্ৰুতিৰ সূত্র আছিল দূৰত্ব বাই সময় এতিয়া 8 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি দ্ৰুতি ইকুৱেল টু দূৰত্ব বাই সময় 9 নম্বৰ প্ৰশ্নটো আছে দ্ৰুতিৰ মূল একক হল অপচন এত আছে কিলোমিটাৰ পাৰ মিনিট অপচন বিত আছে মিটাৰ পাৰ মিনিট অপচন সিত আছে কিলোমিটাৰ পাৰ ঘণ্টা অপচন ডিত আছে মিটাৰ পাৰ সেকেন্ড আমি আগত পাই আহিছো যে দ্ৰুতিৰ মূল একক হল মিটাৰ পাৰ সেকেন্ড নম্বৰ প্ৰশ্নৰ এনসাৰ অপচন ডি টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ মিটাৰ পাৰ সেকেন্ড 10 নম্বৰ প্ৰশ্নটো আছে এখন গাড়ীয়ে 15 মিনিট সময় 40 কিলোমিটাৰ পাৰ ঘণ্টা দ্ৰুতিৰে আৰু পিছৰ 15 মিনিট 60 কিলোমিটাৰ পাৰ ঘণ্টা দ্ৰুতিৰে গতি কৰে তাৰমানে প্ৰথম 15 মিনিট 40 কিলোমিটাৰ পাৰ ঘণ্টাত গতি কৰে আৰু তাৰ পিছৰ 15 মিনিট 60 কিলোমিটাৰ পাৰ ঘণ্টা দ্ৰুতিৰে গতি কৰে গাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্ব উলিয়াব লাগে ইয়াৰ অপচন এ দিয়া আছে 100 কিলোমিটাৰ অপচন বি দিয়া আছে 25 কিলোমিটাৰ অপচন সি দিয়া আছে 15 কিলোমিটাৰ আৰু অপচন ডি দিয়া আছে 10 কিলোমিটাৰ এটো আমি ক্যালকুলেশন কৰি চাব এতিয়া আমি এনেকৈ কৰিব লাগিব প্ৰথম 15 মিনিট সমান 15 বাই 60 ঘণ্টা এতিয়া 15ক যদি আমি 60 ৰে হৰণ কৰি দিও পাম 0.25 ঘণ্টা আৰু গতি 40 কিলোমিটাৰ পাৰ ঘণ্টা তে দূৰত্ব ইকুৱেল টু গতি ইনটু সময় আমি গতি পাইছো 40 আৰু সময় পাইছো 0.25 এতিয়া 40 লগত 0.25 পূৰণ কৰিলে পাম আমি 10 কিলোমিটাৰ এতিয়া পিছৰ 15 মিনিটত কি হ'ব 0.25 ঘণ্টা গতি 60 কিলোমিটাৰ পাৰ ঘণ্টা আছিল এতিয়া দূৰত্ব কি হ'ব 60 ইনটু 0.25 ইকুৱেল টু পাম আমি 15 কিলোমিটাৰ এতিয়া মুঠ দূৰত্ব আমি কি কৰিম এই 10 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ প্লাস কৰি দিম প্ৰথমবাৰ পাইছিল আমাৰ 10 কিলোমিটাৰ আৰু দ্বিতীয়বাৰ পালে 15 কিলোমিটাৰ তে 10 প্লাস 15 পাম আমি 25 কিলোমিটাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 25 কিলোমিটাৰ 10 নম্বৰৰ এনসাৰটো হ'ব 25 কিলোমিটাৰ অপচন বি টু হল ইয়াৰ 11 নম্বৰ প্ৰশ্নটো আছে ধৰা হওক চিত্ৰ 13.1 আৰু চিত্ৰ 13.2 ত দেখুৱা ছবি দুখন 10 সেকেন্ড ব্যৱধানত লোৱা হৈছিল যদি এই ছবি দুখন 100 মিটাৰ দূৰত্ব 1 সেন্টিমিটাৰ বুলি দেখুৱা হয় তেন্তে ছবি নীলা গাড়ীখনৰ দ্ৰুতি গণনা কৰা এতিয়া ইয়াক আমি এনেকৈ লিখিব লাগিব দিয়া আছে t সমান 10 সেকেন্ড দূৰত্ব সমান 100 মিটাৰ এতেকে দ্ৰুতি ইকুৱেল টু কি হ'ব 10 100ক আমি 10 ৰে হৰণ কৰিব লাগিব 100 ডিভাইড 10 পাম আমি 10 মিটাৰ 11 নম্বৰ এনসাৰটো হ'ব 10 মিটাৰ 12 নম্বৰ প্ৰশ্নটো আছে চিত্ৰ 13.15 ত এ আৰু বি দুখন গাড়ীৰ গতিৰ দূৰত্ব সময়ৰ লেখ দেখুৱা হৈছে কোনখন গাড়ী দ্ৰুতৰ তে 12 নম্বৰৰ এনসাৰটো হ'ব এফালে দূৰত্ব আৰু এফালে হল
সময় এইটো এ আৰু বি এইটোৱে হ'ল দুখন গাড়ীৰ দূৰত্বৰ সময় লেখ 13 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনডাল দূৰত্ব সময়ৰ লেখে বিষম দ্ৰুতিৰে গতিশীল লৰি এখন সূচায় এ নম্বৰত এটা দিয়া আছে লেখ সময় তলত দিয়া আছে সময় ওপৰত দিয়া আছে দূৰত্ব আৰু বি নম্বৰটো দিয়া আছে লেখ সময় আৰু দূৰত্ব সি নম্বৰটো দিয়া আছে তলত দিয়া আছে সময় ওপৰত দিয়া আছে দূৰত্ব আৰু ডি নম্বৰটো একে দিয়া আছে ডি সময় আৰু দূৰত্ব সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 13 নম্বৰৰ উত্তৰ হ'ব সি যিখন লেখ দিয়া আছে সেইখন হ'ব ইয়াৰ শুদ্ধ উত্তৰ